নমস্কাৰ সকলোলৈকে। আমি গৈছিলোঁ লখিমপুৰৰ নাৰায়ণপুৰ স্থিত শ্ৰী শ্ৰী মাধৱদেৱৰ কলাক্ষেত্ৰলৈ বুলি। লগত গৈছিলে ভাগিন, মানুহজন, বা, ভিনদেউ আৰু চাওক এয়া হৈছে বা। আমি প্ৰথমবাৰ গৈছিলোঁ, তেওঁলোক বাৰু গৈছে। আমি আলহী ফুৰিবলৈ গৈছিলোঁ ছোৱালী হিচাপে, গতিকে তেওঁলোকে আমাক ফুৰাবলৈ বুলি লৈ গৈছিলে বাহঁতৰ ঘৰৰ পৰা, নিচেই ওচৰতে। আৰু খুব ভাল লাগিল দেই। তাতে বহুত কিছুমান জানিবলগীয়া শিকিবলগীয়া বস্তু আছে। ল'ৰা ছোৱালীবোৰৰ বাবে বহুত বেছি উপকাৰী, মানে তেওঁলোকক দেখুৱাব লাগে দেই। যোনটো তাৰে মিউজিয়াম আছে ন, তাতে বহুত বেছি সংৰক্ষিত অসমৰ নজনা কথা ল'ৰা ছোৱালীবোৰে জানিব পাৰিব। আৰু আমি আবেলি সময়কণত গৈছিলোঁ। খুব ভাল লাগিল পৰিৱেশটো, মানে খুব নীৰৱ নিস্তব্ধ, একদম মানে শান্তিৰ পৰিৱেশ। গৰমৰ দিনত তাতে গৈ বহি থাকিবলৈকো বৰ ধুনীয়া লাগিব মানে। এয়া দেখিছেনে? লখিমপুৰৰ কোনোবাই মোৰ ভিডিঅ'টি চাই আছে নেকি বাৰু? কমেণ্ট কৰি জনাবচোন। আৰু কোন কোন গৈছে বাৰু এই ঠাইডোখৰলৈ, আৰু ভাল লাগেনে নাই বাৰু ক'বচোন দেই। কমেণ্ট এটা কৰিব। আজিলৈ আহিছোঁ।